এটা নিৰ্দিষ্ট সীমালৈকে মই গোলামী সহ্য কৰিব পাৰিম, কিন্তু তাৰ ওপৰত মই কেতিয়াও গোলামী সহ্য নকৰোঁ। আমি মধ্যবিত্ত মানুহ, কিন্তু আমিও সপোন দেখোঁ, আমাৰ সপোন দেখাৰ অধিকাৰ আছে। নাজিৰা সমষ্টিত বৰ্তমানৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ দৰে ভাল মানুহ হয়তো এই অসমতে নোলাব বুলিয়ে মই ক'ব লাগিব। কাৰণ কিয়, তেওঁ আমাক কোনো দিন অসভ্যালি কৰা নাই, কোনো দিন তেওঁ আমাক কোনো কামত বাধাৰ সৃষ্টি কৰা নাই, ভাল কামত সদায় সহযোগ কৰিছিল। মোৰ যিখিনি কাম মই কৰিবলৈ আগবাঢ়িছিলোঁ সকলো কামতে বাধাৰ সৃষ্টি কৰিলে। বৰ্তমান সময়ত মই প্ৰথমেই ক'ব লাগিব যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিষয়ে ক'ব লাগিব যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পবিত্ৰ সদনৰ মজিয়াত কৈছিল যে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা হৈছে, কিন্তু আজি পৰ্যন্ত তেখেতক ন্যায় দিবলৈ সক্ষম নহ'ল। আৰু আমাৰ প্ৰাণৰ শিল্পীৰ পত্নীগৰাকীয়ে যেতিয়া অসহায় অৱস্থাত চকুপানী টুকি যেতিয়া ৰাস্তাত তেওঁক দেখা পাওঁ, তেতিয়া আমিও ভাবিবলৈ বাধ্য হওঁ যে এজন ইমান মহান আমাৰ অসমৰ সম্পদজনৰ যদি পত্নী আজি সেই অৱস্থা, আমাৰ নিচিনা সাধাৰণ মানুহৰ কি হ'ব অৱস্থা, আমি ইয়াত এই চৰকাৰখনৰ নেতৃত্বত আমি কেনেধৰণে আমি জীৱন নিৰ্বাহ কৰিবলগীয়া হ'ব, আমি সেয়া ভাবিবলৈ বাধ্য হৈ পৰিছোঁ। বৰ্তমান সময়ত আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ন্যায় লাগে, প্ৰথম কথা মই সেয়াই ক'লোঁ। আৰু দ্বিতীয়তে হ'ল আমাৰ নাজিৰা সমষ্টিত আমাৰ যিসকল ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আছিলে, ময়ো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈ 5 বছৰ দিন সেৱা আগবঢ়ালোঁ। কিন্তু সেই সময়ত লক্ষ্য কৰিলোঁ কিছুমান নেতা, যিসকল নেতাই বৰ্তমান সময়ত আমাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ আগবাঢ়িছে, তেওঁলোকৰ চিন্তাধাৰা কিছুমান ইমানেই নিকৃষ্ট চিন্তাধাৰাই তেওঁলোক আগবাঢ়িবলৈ বিচাৰিছে যে ভাবিলেই কেতিয়াবা আচৰিত লাগে। মই পঞ্চায়তৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলোঁ, সেই সময়ত ৰাইজৰ হকে সমাজৰ হকে মই চেষ্টা কৰিছিলোঁ যে কিছু কাম কৰিব পাৰোঁ নেকি। আমি মধ্যবিত্ত মানুহ, কিন্তু আমিও সপোন দেখোঁ, আমাৰ সপোন দেখাৰ অধিকাৰ আছে। কিন্তু সেই সময়ত কি হ'ল, মোৰ যিখিনি কাম মই কৰিবলৈ আগবাঢ়িছিলোঁ সকলো কামতে বাধাৰ সৃষ্টি কৰিলে। মই কেতিয়াও ইমান এটা নিৰ্দিষ্ট সীমালৈকে মই গোলামী সহ্য কৰিব পাৰিম, কিন্তু তাৰ ওপৰত মই কেতিয়াও গোলামী সহ্য নকৰোঁ। মই কেতিয়াও গোলামীৰ হেঁচাত অক্সিজেন লৈ মই জীয়াই থাকিব নোৱাৰোঁ। আৰু বৰ্তমান সময়তো যিসকল কাৰ্যকৰ্তা আছে তেওঁলোককো মই অনুৰোধ কৰিছোঁ, কাৰণ প্ৰতিজন ব্যক্তিয়ে সত্য সকলোৱে জানে, আৰু তেওঁলোকেও এবাৰ বিবেচনা কৰি চোৱা ভাল যে কি পৰিস্থিতিত তেওঁলোকে কাৰ্যকৰ্তা হৈ কাম কৰি আছে। প্ৰকৃততে তেওঁলোকে সন্মান পাইছেনে, সন্মান আছেনে তেওঁলোকৰ? আজি মৃতকৰ ঘৰত যদি খবৰ কৰিবলৈ যাওঁতেও যদি জবাবদিহি হ'বলগীয়া হয়, কেনেকৈ সেনেকুৱা এজন জনপ্ৰতিনিধি হ'বলৈ আগবঢ়া ব্যক্তিৰ তলত কেনেকৈ সেই ব্যক্তিজনৰ তলত তেওঁলোকে কাম কৰিব বা সেইজনক জনপ্ৰতিনিধি হ'বলৈ আগবঢ়াই দিব। মই ভাবোঁ নাজিৰা সমষ্টিত বৰ্তমানৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ দৰে ভাল মানুহ হয়তো এই অসমতে নোলাব বুলিয়ে মই ক'ব লাগিব। কাৰণ কিয়, তেওঁ আমাক কোনো দিন অসভ্যালি কৰা নাই, কোনো দিন তেওঁ আমাক কোনো কামত বাধাৰ সৃষ্টি কৰা নাই, ভাল কামত সদায় সহযোগ কৰিছিলে। আৰু আমাৰো কেতিয়াবা এনেকুৱা হয় জীৱনত, কিছুমান এনে সময় আহে যে আমাৰ নিজৰ কেতিয়াবা পিতৃ মাতৃকো আমাৰ শত্ৰুৰ দৰে জ্ঞান হয়, কেতিয়াবা আমাৰ নিজৰ ইচ্ছামতে কাম কৰিবলৈ মন যায়। মোৰো কিছুমান তেনেকুৱা ধাৰণা হৈছিলে, কিন্তু বাহিৰত যেতিয়া আমি ওলাই যাওঁ, যেতিয়া আমি সমাজত বিভিন্ন ক্ষেত্ৰত আমি ঠেকা খাওঁ, যেতিয়া আমি গতা খাওঁ, বাহিৰত যেতিয়া সমস্যা সৃষ্টি হয়, তেতিয়া অনুভৱ হয় যে নাই, আমাৰ পিতৃ মাতৃয়ে কোৱা কথাখিনিয়ে আমাৰ ভাল কথা কৈছিলে আৰু সেইখিনিয়ে সত্য আছিলে। এতিয়া মোৰ অনুভৱ একেই হ'ল যে দেৱব্ৰত শইকীয়া ছাৰৰ নেতৃত্বত যিমান দিন কাম কৰিছিলোঁ, সসন্মানেৰে কাম কৰিছিলোঁ, কোনোদিন আমাক অপমান কৰা নাছিলে। আৰু মই জানো ভৱিষ্যত দিনতো তেখেত এজন আমাৰ নাজিৰাবাসীয়ে তেখেতক এজন ভাল মানুহ হিচাপে তেখেতক জীয়াই ৰাখিব। তেখেতৰ নেতৃত্বত আমাৰ নাজিৰা সমষ্টিত উন্নতি হ'ব মই ভাবোঁ। আৰু এতিয়াও বৰ্তমান তেওঁ যিমানখিনি পাৰিছে তেওঁ কৰিছে, তেওঁ নকৰাকৈ থকা নাই, তেওঁ সাধ্য অনুসৰি কৰিছে। কাৰণ মই নিজেই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে 5 বছৰ কাৰ্যকাল মই কৰি আহিছোঁ। সেই সময়ত জানো মোৰ পুঁজি কিমানহে, পুঁজিৰ বিনিময়ত মই পঞ্চায়তৰ কিমান ৰাইজৰ উপকাৰ সাধন কৰিব পাৰিলোঁ, সেইখিনি আমি নিজেই অনুভৱ কৰিব পাৰোঁ। এজন ৱাৰ্ড মেম্বাৰ হওক, সভাপতি হওক, পঞ্চায়তৰ সকলোৱে জানে যে সেইখিনি সকলো ৰাইজকে সন্তুষ্ট কৰাটো অসম্ভৱ। এতিয়া বিধায়ক পুঁজিৰ যিখিনি টকা আহে সেইখিনি তেওঁ সাধ্য অনুসৰি তাৰ ভিতৰৰ পৰাই যিখিনি পাৰে কৰিছে। তাৰ ওপৰত বিজেপি চৰকাৰে কৈছিলে যে সবকা সাথ সবকা বিকাশ। যদি সবকা সাথ সবকা বিকাশে হয়, তেনেহ'লে নাজিৰা সমষ্টি কিয় পিছ পৰি ৰ'ব লগা হৈছে? বিৰোধী দলৰ নেতা থকাৰ বাবে যে পিছ পৰি থাকিব, সেয়া কেনে কথা হ'ব পাৰে? এয়াতো আমাৰ নাজিৰাবাসীক ঘোৰ অন্যায় কৰিছে। কাৰণ আমাক
তেওঁলোকে অন্যায় কৰি মাহিয়াই দৃষ্টি দি পিনি আমাক আৰু পিছলৈ আমাক ঠেলি দিছে আমাৰ উন্নয়নত তেওঁলোকে বাধা কৰিছে